নমস্কাৰ, মই মুদমি। আজি গৰু বিহু ৰাজ্যবাসীয়ে পালন কৰিছে। গৰু বিহু পৰম্পৰা ৰক্ষা কৰি আজি ৰাজ্যবাসীয়ে পালন কৰে গৰু বিহু। বশিষ্ঠ আধ্যাত্মিক সংঘৰো গৰু বিহু পালন। বশিষ্ঠাশ্ৰম দেৱালয়ৰ পৰা আমাৰ সাংবাদিক গৌতম কুমাৰ কাকতিৰ এক প্ৰতিবেদন আগবঢ়াইছো আপোনালোকলৈ। গৰু বিহু আৰু এই গৰু বিহুৰ উপলক্ষে কুটুম্বৰ সুৰক্ষা পৰিষদে বিশেষ আয়োজন কৰিছে আৰু বিশেষ আয়োজন কৰিছে তেওঁলোকে গৰু বিহুৰ উপলক্ষে। ইতিমধ্যে কুটুম্বৰ সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই নিজেই ব্যস্ত হৈ পৰিছে। তেখেতে লাও বেঙেনা লগতে বিভিন্ন ধৰণৰ সামগ্ৰী থকাৰ ক্ষেত্ৰত গতিকে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা কি কৰে? আমাৰ প্ৰস্তুতি এয়া দেখিছে ৰাইজে। লাও বেঙেনা আচলতে গৰু বিহুটো এনেকৈ গৰু বিহু বেলেগ আনুষ্ঠানিকতা নাথাকে। লাও বেঙেনা কটাৰ পৰা গৰু গোহালিলৈ অনাৰ পৰা নিয়াৰ পৰা ধান তুঁহ কেৱল আনুষ্ঠানিকভাৱে পৰম্পৰাটো ৰাইজক দেখুৱাবলৈহে কৰিছোঁ। কিন্তু গৰু বিহুটো মানে গোহালিত ৰাতিপুৱা উঠি গোহালিত যিখিনি কাম হয় সেয়াই গৰু বিহুৰ এটা অংশ। লাও বেঙেনা আমি এইখিনি কৰিছোঁ যিমানখিনি সম্পূৰ্ণ অসমীয়া যিটো ৰীতি নীতি পৰম্পৰা। তাৰপৰা দীঘলতি মাখিলতি আৰু জাগৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি আমি আবেলি ভাগলৈ কৰিম। তাৰপিছতে আমাৰ আলোচনা চক্ৰ এখনো আছে। সনাতন হিন্দু দৰ্শন, অসমীয়া জাতীয় সত্ৰ আৰু গৰু বিহুৰ প্ৰাসংগিক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰীয় বুদ্ধিকৰ্ম শংকৰদাস ডাঙৰীয়া থাকিব। সত্ৰ মহাসংঘৰ এই আমাৰ সাংস্কৃতিক মহাসভাৰ সভাপতি থাকিব পবিত্ৰ শৰ্মা ডাঙৰীয়া থাকিব। তাৰপিছতে আমাৰ জোলা শৰ্মা বাইদেউ থাকিব। যথেষ্টখিনি আহিছে। ইতিমধ্যে দেখিছে সংবাদ মাধ্যমৰ কেইবাগৰাকী ব্যক্তি আহিছে, বিশিষ্ট ব্যক্তিলোক আহিছে। তাৰোপৰি আমাৰ এই সাংস্কৃতিক জগতৰ বিজয় ভূঞা, অসমে জানে বিহুসুৰীয়া আধুনিক গীত বুলি ক'লে তেওঁতকৈ দ্বিতীয়জন মানুহ নাই। আমি তেখেতক আজি বিহুসুৰীয়া, অসমীয়া বিহুসুৰীয়া আধুনিক গীতৰ সম্ৰাট হিচাপে তেখেতক আমি মান্যতা প্ৰদান কৰিম। মনোজ শইকীয়া বেহেৰবাৰী আউটপোষ্টৰ ডিৰেক্টৰ, তেওঁ এগৰাকী খুব তেওঁক আমি হাঁহিৰ খনিকৰ হিচাপে মান্যতা প্ৰদান কৰিম। সিদ্ধাৰ্থ মুখাৰ্জী অসমৰ ৰাইজে চিনি পায়, চেহেৰাটোৰ কাৰণে ধুনীয়া মানুহজন। তেখেতকো আমি আজি হাঁহিৰ কৰ্মকাৰ বুলি তেখেতকো আমি আজি মান্যতা প্ৰদান কৰিম। তাৰোপৰি আমাৰ দেৱেশ্বৰ শইকীয়া, যাৰ ঢোলৰ মাত নুশুনিলে এতিয়া আজি তাৰিখত বিহু অসম কৰিছে, তেখেতকো আমি ঢোলৰ যাদুকৰ হিচাপে আমি তেখেতকো আজি মান্যতা প্ৰদান কৰিম। তেওঁলোক আহিব, সকলো বিভিন্ন ঠাইৰ মানুহ আহিছে, আপোনালোকে দেখিছে। ইয়াৰ ধূনা বিশেষকৈ দেখিব যে অসমৰ যিটো একদম গাঁৱৰ যিটো পৰম্পৰা বিহুৰ, সেই পৰম্পৰাৰে ধূনা আমি ব্যৱহাৰ কৰিছোঁ। ইতিমধ্যে গৰু আহিছে, দেখিছে ৰাইজে সকলোৱে লাগি আছে, বিহু চলি আছে। নিশ্চয়কৈ এনেদৰে আচলতে দীঘলতি, মাখিলতি, ভেদাইলতিকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী ইতিমধ্যেই প্ৰস্তুত কৰিছে গৰু বিহুৰ উপলক্ষে। অসমীয়াৰ যি বিহু বিৰণ দিয়া বুলি কোৱা হয় আৰু বিহুৰ সম্পৰ্কত তেওঁলোকে অতিকৈ মনোমোহা এক পৰিৱেশ সৃষ্টি কৰিছে। আৰু ইতিমধ্যে মই দেখাবলৈ চেষ্টা কৰিম সমগ্ৰ দৃশ্যৰ পৰিৱেশ। এয়া হৈছে মাখিলতি, লগতে আছে দীঘলতি আৰু বিভিন্ন ধৰণৰ। এয়া সত্যৰঞ্জন বৰা, কুটুম্বৰ সুৰক্ষা পৰিষদৰ তেওঁ আচলতে সভাপতি। তেখেতে ব্যস্ত হৈ পৰিছে, তেখেতৰ লগত সহযোগীসকল অতি সুন্দৰভাৱে। এয়া মাটিমাহ, হালধি, মিঠাতেল, ঠিক তেনেদৰে থেকেৰা, অসমীয়াৰ আচলতে পাহৰি যোৱা বুলি ক'ব লাগিব। নৱপ্ৰজন্মই কি ফল বুলি ক'লে আচলতে পাহৰি যাব পাৰে, কিন্তু থেকেৰা তেওঁলোকে সাজু কৰি ৰাখিছে অতি সুন্দৰভাৱে। কুটুম্বৰ সুৰক্ষা পৰিষদে অসমত প্ৰথমবাৰৰ বাবে বুলি ক'ব লাগিব, তেওঁলোকৰ পঞ্চমবাৰ হলেও কিন্তু তেওঁলোকে এটা সংস্থা হিচাপে অসমত প্ৰথমবাৰৰ বাবে এটা সংস্থাই আৰম্ভ কৰিছে গৰু বিহু। এই গৰু বিহুক লৈ অতি উল্লাসৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। লগতে আজি উপস্থিত হবহি ইয়াতেই আচলতে বিশিষ্ট চিন্তাবিদ লগতে সাহিত্যিক শংকৰ দাস ডাঙৰীয়া, তেখেতো উপস্থিত হবহি। আৰু ইয়াত ডোনা বুলি ক'লে আচলতে এটা সময়ত অসমীয়াৰ গাঁৱৰ যি সমাজ তাত দেখিবলৈ পোৱা যায়, কিন্তু আজি তেওঁলোকে এই পৰিৱেশ সৃষ্টি কৰিছে, অতি সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে বুলি ক'ব লাগিব। লগতে এই ক্ষেত্ৰত আমাৰ লগতে যথেষ্ট হাঁহিৰ সম্ৰাট বুলি ক'লে বুজা যায়। দাদা ক'ব লাগিব নিশ্চয়। দাদা আপোনাক লগ পাই খুবেই ভাল লাগিছে, কেনে লাগিছে আজিৰ তাৰিখত? আজি দিনটো মোৰ মানে মই ইমান আনন্দিত হৈছো যে মোৰ যে এই যে ভাতৃ যে বহি আছে, এই যে কুটি আছে, এইফালে চাওক, এইফালে চাওক, এই মানুহজন মোক কৈছে সিদ্ধাৰ্থ দা আপুনি আহিব লাগিব। তো মোক আজি যে এই এটা ডাঙৰ আয়োজনত তেখেত যে মোক এজন সাধাৰণ সিদ্ধাৰ্থক মাতিছে, সেইকাৰণে মই কি ক'ম, তেখেতৰ ওচৰত মই কৃতজ্ঞ যে আজি ইমান ধুনীয়া এটা অনুষ্ঠান বা ইমান ধুনীয়া এটা কাৰ্যসূচী মোৰ ভাতৃ কৰি আছে আৰু সেই অনুষ্ঠানত মোক অংশীদাৰ হিচাপে বা মাতিছে। মই যে আজি মানে ইয়াতে যে তেখেতৰ লগত আছো বা এই অনুষ্ঠানটো নিজে উপভোগ কৰিছো,
দিছ ইজ এক্সেলেণ্ট মুভমেণ্ট ফৰ মি। অসমৰ ৰাইজৰ বাবে গৰু বিহুৰ উপলক্ষে আপুনি কি ক'ব আজিৰ দিনটো? চবে ভাল থাককে, কিহৰ কাজিয়া কৰি আছে? এইবিলাক কাজিয়া আছে যে বাদ দিয়ক, আৰামত ফূৰ্তি কৰক। ধুনীয়া ধুনীয়া অসমীয়া চিনেমা আহিছে, অসমীয়া চিনেমা চাওক। এতিয়া মঞ্চত ধুনীয়া ধুনীয়া বিহু প্ৰগ্ৰাম হ'ব, কিমান ধুনীয়া ধুনীয়া আৰ্টিষ্টে কিমান ধুনীয়া ধুনীয়া গান গাব, সেইবিলাক চাওক। চবে ফূৰ্তি কৰক, এনজয় কৰক। এইবিলাক কাজিয়া পেচাল বাদ দিয়ক, ভাল নালাগে। আমাৰ অসমখন এনেকুৱা নাছিলে আগতে, এতিয়াই কিবা কিবি হৈ গৈছে। এইবিলাক কাৰণে বিৰাট অশান্তি লাগে। সেইকাৰণে এটাই কথা কম, চবে ভাল থাকক, চবে ফূৰ্তি কৰক, চবে এনজয় কৰক। নিশ্চয়কৈ এয়া অতিকৈ আচলতে বিহুৰ দিনত আজিৰ তাৰিখত বিহু যি বিনন্দীয়া পৰিৱেশ, এই বিহু বিনন্দীয়া পৰিৱেশৰ অতি সুন্দৰ পৰিৱেশ আৰু কুটুম্বৰ সুৰক্ষা পৰিষদে এনেদৰে আয়োজন কৰিছে। আমি যি প্ৰস্তুতি, এই প্ৰস্তুতিৰ সম্পৰ্কত আমি ডিবি নিউজৰ দৰ্শকক পোনপ্ৰথমবাৰৰ বাবে দেখাবলৈ চেষ্টা কৰিছো। এতিয়া চলিছে গৰু বিহুৰ প্ৰস্তুতি কুটুম্বৰ সুৰক্ষা পৰিষদৰ পৰা। আৰু এইদৰে এতিয়া ৰাজ্যবাসীয়ে পালন কৰিছে গৰু বিহু। আনহাতে এই মুহূৰ্তত আমি দেখুৱাইছো বশিষ্ঠ আধ্যাত্মিক সংঘৰো গৰু বিহু পালন। আৰু এই দৃশ্য হৈছে বশিষ্ঠ আধ্যাত্মিক সংঘৰ। আৰু এইদৰে সকলোৱে এতিয়া গৰু বিহু পালন কৰিছে ৰাজ্যবাসীয়ে, পৰম্পৰা ৰক্ষা কৰি এতিয়া সকলোৱে গৰু বিহু পালন কৰিছে এইদৰে। অলপ লগাই ল'ব লাগিছিলে আকৌ। অলপ লগাই ল'ব লাগিছিলে আকৌ। হেৰি সেইটো মই ডাইৰেক্ট হিমাচললৈ পঠাই দিম। ৰাতিপুৱা শুভেচ্ছা দিছে। আকৌ কোৱা নাই লগান বগানে আনিছো মৰামতে হয় না নহয় মায়ে সৰু বাইপে সৰু তই হলি বৰ বৰ কৃষ্ণ লাও গা বান্দা গা
লগান বখানে আনছো মৰামতে হয় না নহয় মায়ে আৰু বাইপে আৰু অনুভৱটো সদায় ভাল সৰুৰ পৰা আমি অসমীয়া মানুহ আমাৰ তেজত বিহু আছে আমাৰ প্ৰাণত বিহু আছে প্ৰথমতে অসমবাসীলে অসমৰ খিলঞ্জীয়া অসমীয়াসকললৈ মই গৰু বিহুৰ সেৱা শুভেচ্ছা আৰু মৰম জনালোঁ আৰু ভাল লাগিলে এতিয়া কুটুম্ব সুৰক্ষা পৰিষদৰ গৰু বিহু উদযাপনস্থলীত মই আছোঁ বশিষ্ঠ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পৰম পিতা পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ কেনেকুৱা অনুভৱ এইটো এটা ক'ব নোৱাৰা অনুভৱ আমাৰ অসমীয়াৰ বুকুৰ কুটুম ৰঙালী বিহু উৎসৱটি অসমীয়া নৱবৰ্ষ আমি আধ্যাত্মিক সংঘই কিঞ্চিত চেষ্টা কৰিছোঁ যাতে আমি গৰু বিহুটো উদযাপনৰ দ্বাৰা আমি আমাৰ নিকটৱৰ্তী আমাৰ জ্যেষ্ঠ আমাৰ কনিষ্ঠসকলৰ লগত যাতে আমি এইটো উপভোগ কৰিব পাৰোঁ আৰু ইয়াৰ গুৰুত্ব ইয়াৰ মানদণ্ড যাতে আমাৰ গৌৰক্ষীয়াসকলে কি কৰি আছে আজিৰ তাৰিখত এই জাতিগতাৰ দিনত যে গৰু বিহুটো উদযাপন কৰা কিমান জটিল হৈ পৰিছে আমাৰ এই কংক্ৰিটৰ মহানগৰত গতিকে তাৰ ওপৰত ভিত্তি কৰি আমি সদায় চেষ্টা কৰি আহিছোঁ বিগত আমি আজি যোৱা 12 বছৰ ধৰি আমি এইটো পালন কৰি আছোঁ এনে আমাৰ বিহুখন 33 বছৰ হ'ল আজি 33 বছৰ উদযাপন কৰিব ওলাইছোঁ কিন্তু গৰু বিহুটো আমাৰ জ্যেষ্ঠসকলে এটা সুন্দৰ প্ৰবৃত্তি ৰাখি থৈ গৈছে আমাৰ কাৰণে আধ্যাত্মিক সংঘই এই কংক্ৰিটৰ মহানগৰৰ মাজত মাজমজিয়াত এই ধৰণৰ গৌপালকসকলৰ লগত মিলি যি আমি নিজে আমি আয়োজন কৰি আগবাঢ়িব ওলাইছোঁ আমাৰ বশিষ্ঠ নদীৰ এই সুন্দৰ সমাগমত আমাৰ গৰু যি পালনৰ আমাৰ উপভোগ কৰিছে ৰাইজে আমাৰ লগত সঁহাৰি জনাই আপুনি দেখিছে সম্পূৰ্ণ ৰাইজ ওলাই আহিছে গতিকে এইটো এটা ভাল সংবাদ আমি ভাবোঁ আমি সকলোৰ কাৰণে ভাল আৰু ইয়াৰ চেগতে গৰু বিহুৰ উপলক্ষে আমাৰ ৰঙালী বিহুৰ আগত নৱবৰ্ষক লৈ আপোনালোকৰ সম্পূৰ্ণ সংবাদ মাধ্যমলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যে এই সংবাদটি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমাৰ আধ্যাত্মিক সংঘৰ লগতে 33তম বাৰ্ষিক ৰঙালী বিহু উৎসৱ আমাৰ আঞ্চলিক ৰঙালী বিহুটিক আপোনালোকে এই ধৰণে প্ৰচাৰ কৰিছে আমি তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভূ ক্ষেত্ৰত বিশেষ হোৱাটো বিচাৰোঁ ভাৰত চৰকাৰে যোৱা বিগত বৰ্ষবিলাকত আমি অন্য চৰকাৰক দেখা নাই এই ধৰণে গো পালনৰ ওপৰত বা গৌ ৰক্ষাৰ ওপৰত এই ধৰণৰ সুৰক্ষা আইন ব্যৱহাৰ কৰা সুৰক্ষা আইনৰ বিষয়ে বহুত বহলকৈ ক'ব নাচাওঁ আজি বিহুৰ দিনা আপোনালোক সকলোৱে জানে যে গৌ সুৰক্ষাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰখনে আমাৰ বিজেপি চৰকাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কি ধৰণৰ সহযোগিতা আগবঢ়াইছে গতিকে সম্পূৰ্ণ ৰাইজৰ সহমত আছে ইয়াত আৰু গৌ ৰক্ষাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কম্প্ৰমাইজ নোহোৱাকৈ আমি সম্পূৰ্ণ সহযোগিতা চৰকাৰক আগবঢ়াম আৰু চৰকাৰৰ প্ৰতিটো ভাল পদক্ষেপত আমি সদায় চৰকাৰৰ লগত আছোঁ गोमो थांनो नाय मानि सनादा सदा हाजुखौ समान गोमो थांनो नाय मानि सनादा सदा हाजुखौ समान गोमो थांनो नाय मानि सनादा सदा हाजुखौ समान गोमो थांनो नाय मानि सनादा सदा हाजुखौ समान